আজি হৈছে বিশ্ব পৰিৱেশ দিৱস আজি হৈছে 5 জুন আৰু আমি গোটেইকেইটাই মিলি অকনমান গছ পুলি ৰোপণ কৰিম বুলি এতিয়া হাজু হৈছো এয়া এই পুলিটো হৈছে কৃষ্ণচূড়া পুলি খুবেই ধুনীয়া এটা হেলদি পুলি বহুত দিনৰ পৰা ৰুম বুলি ভাবি থাকোতে ৰুব পৰা নাছিলো আজি ভাবিছো ধুনীয়াকে এডোখৰ ঠাইত আমি ৰুই দিও এই বাচনটো যে লৈছো ইয়াত মানে এক গামলা গোবৰ লম আৰু গোবৰ আছে আমাৰ এই জংঘল দেখা পাইছে নে এই জংঘলখিনিত গোবৰ আছে আৰু গোবৰ থকা কাৰণে ইমানেই মানে জংঘল উঠি গল নহয় গোবৰখিনি চাগে গায়পে কৰি দিলে খাই জংঘলখিনি যিবিলাক বস্তু নেলাগে নহয় সেইবিলাক বেছি সোনকালে ডাঙৰ হয় চাওকচোন ইমান কাইটৰ গছ কি নাম হয় এইবিলাকৰ ফকতীয়া গছবিলাকৰ মই নেজানো কিন্তু ইমান সোনকালে ডাঙৰ হয় নহয় ইমান জংঘল এইখিনি হৈছে গোবৰখিনি মানে গছ কেডালে খাই পেলালে নেকি এনেকুৱা লাগিছে মোৰ গোবৰ গৈ মাটিহে বনি গৈছে যেন পাইছো লাহে লাহে গোবৰ এক গামলা লৈ লওঁ যাতে গছজোপা ধুনীয়াকে সোনকালে ডাঙৰ হয় কি হল ধৰিলে কেলে ধৰিলে গম পা নাই টিউচন কৰিব আহিলে যে দৌৰিলে কেতিয়াবা এনেকা কৰে মন নকৰে বোলে টিউচন আৰু গছজোপা আমাৰ বাউণ্ডাৰীত নুৰু মানে আমাৰ ৰাজহুৱা ঠাইখিনিত ৰুম গৈ বলক কি বস্তু ল'ব দিছে মনোজ ভাই নহয় আৰু এইফালে একদম গছ পুলি লৈ লৈছো আৰু এইফালে গোবৰ কোৰ লৈ পুৰা গৈ আছে মইহে যাব পৰা নাই ইমান গধুৰ হৈছে এই ঠাইডোখৰ হৈছে আমাৰ ৰাজহুৱা ঠাই ইয়াতে আমি ৰাজহুৱাভাৱে খানা খাওঁ ফূৰ্তি কৰোঁ আৰু এই ঘৰটো যে দেখা পাইছে এইটো হৈছে আমাৰ মোৰং ঘৰ মিচিঙত মোৰং ঘৰ বুলি কয় ৰাজহুৱা ঘৰ বাকী ইয়াতে মানে গছজোপা ধুনীয়াকে ৰুই দিম বুলি ভাবিছো কাৰণ এই ঠাইডোখৰত কোনো এজোপা গছ নাই গৰমৰ দিনত বহুত অসুবিধা হয় অলপ ছায়াৰ প্ৰয়োজন হয় সেইটো কাৰণে ভাবিছো ইয়াতে ধুনীয়াকে ৰুই দিওঁ কাৰণ ইয়াত ওখও আছে ঠাইডোখৰ একো অসুবিধাও নহ'ব গছজোপা ধুনীয়াকে ডাঙৰ হ'ব ভাল হ'ব আৰু 5 জুন বুলি মনোজ ভাই প্ৰত্যেক বছৰে পুলি ৰুৱে ন মনোজ ভাই ৰুই আছো বাৰু আৰু জিন্দাও হৈছে বাৰু দেই বহুত কেইজোপা পুলি কিন্তু মৰিছেও মৰিছে 10 জোপা যদি ৰুইছো 6 জোপা মৰিছে 4 জোপা বাচিছে গাঁতটো ধুনীয়াকে খন্দা হৈ গ'ল মাটিখিনিও বহুত বেছি বঢ়িয়া আৰু এতিয়া মই গোবৰ সাৰ দি দিম ইয়াতে এক গামলা এয়া এই গামলা নালাগে এক গামলা এইটো মিক্স কৰি লওঁ ভালকে সোনকালে ডাঙৰ হয় সেইটো বৰষুণ বতৰ যে সোনকালে ডাঙৰ হ'ব বৰষুণ বতৰ হয় ঠাইখিনিও ধুনীয়া মাটিখিনিও ধুনীয়া সোনকালে ডাঙৰ হ'ব বুলি আশা এটা আছে পুৰা সাৰ দি দিছে গছজোপা সোনকালে ডাঙৰ হ'ব বুলি পেকেটটো ফালিব লাগিব যিহেতু নাৰ্চাৰী পুলি হয় কৃষ্ণচূড়া ন এজোপা আৰু নাৰ্চাৰী পুলিবিলাক প্ৰায়ভাগ নমৰে মানে 99% নমৰে কাৰণ এইটো পেকেটটো থাকেতো মাটিৰ পৰা উঘালি আনিবলগীয়াও নহয় সেইটো কাৰণে শিপাডালে কষ্ট নাপায় যাৰ কাৰণে পুলিটো ধুনীয়া হয় আৰু পুলিটো বহুত শকত মানে ডাঙৰ হ'ব বহুত চেষ্টা কৰিছে কিন্তু পাৰা নাই ৰুই দিলে বহুত ধুনীয়াকৈ ডাঙৰ হৈ যাব এতিয়া মই এয়া ৰোপণ কাৰ্য কৰিছো আৰু গাঁতটো ধুনীয়াকৈ দি দিছো আৰু 5 জুন দিনাখনে যে ৰুব লাগে সেইটো কথা নহয় মইতো সৰুৰ পৰাই গছ গছনি ৰুই ভাল পাওঁ আৰু ৰুই থাকোঁ মাজে সময়ে 5 জুন বুলি নহয় কিন্তু আজিৰ দিনটো অলপ স্পেচিয়েল হয় সেইটো কাৰণে ভিডিঅ'ৰ আকাৰে আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ' কৰি অলপ দেখুৱালোঁ আৰু ঘৰখনত যিমান গছ পুলি আছে চব মই ৰোৱা আমাৰ ঘৰত আৰু বাকী মানে য'ত যিমান পাৰোঁ ৰুই থাকোঁ 5 জুন বুলি নহয় একেবাৰে যে 5 জুন দিনাখনে ৰুব লাগে সেইটো কথা নহয় আজিৰ দিনটোত আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ আৰু গোটেই পৃথিৱীবাসীয়ে আৰু সকলোৱে যাতে গছপুলি ৰোৱাৰ প্ৰতি অকণমান আগ্ৰহী হয় তাকে আশা কৰিছোঁ ধুনীয়াকৈ ৰোৱা হৈ গ'ল কিন্তু এটা কথা গছজোপা ৰুলোঁ কাম শেষ হৈ গ'ল সেইটো কথা নহয় গৰু ছাগলী বহুত থাকে পথাৰ জেগা তাৰ কাৰণে মই এখন নেট লৈ আহিছোঁ এই নেটখন ধুনীয়াকৈ মই এতিয়া মেৰাই দিম মানে মেখেলাখন পিন্ধাই দিছোঁ বেচেৰীজনীক যাতে কোনেও ডিষ্টাৰ্ব দিব নোৱাৰে গৰু ছাগলীয়ে ৰেডি হৈ গ'ল কমপ্লিট হৈ গ'ল আপোনালোকে চাব পাৰে খুব ধুনীয়াকৈ মই নেটখন লগাই দিলোঁ এতিয়া গৰু ছাগলীয়ে মুখ লগাব নোৱাৰে আচলতে কথাটো এনেকুৱা ধৰণৰ আমাৰ মানে কি হয় গছ পুলিবোৰ যদি আমি গৰু আৰু ছাগলীৰ পৰা বচাই ৰাখিবলৈ পাৰোঁ এই দুটা বস্তুৰ পৰা তেতিয়াহ'লে অসমখনত মানে গোটেই গছ হ'লহেঁতেন এতিয়া ৰাস্তাত চৰকাৰে ইমান হাজাৰ লাখ গছ পুলি ৰুৱে কিন্তু নেথাকে কিয় গৰু ছাগলীয়ে খাই পেলায় কিমাননো 2 কেজি 1 কেজি 2 কেজি 1 কেজি চাউল কিনি খাই থাকিম সেইটো কাৰণে আজি 50 কেজি একেবাৰে লৈ আহিলোঁ গাড়ী দেখিত ভৰাই বাৰিষা বতৰ আহি আছে নহয় জানো ৰাস্তা পদূলি ভাঙি যাব পাৰে মানে মেইন ৰোডৰ কথা কোৱা নাই আমাৰ গাঁৱৰ ৰাস্তা পদূলি ভাঙি যাব পাৰে সেইটো কাৰণে এয়া এক বস্তা চাউল মানে আজি আনিলোঁ বল এতিয়া এইখিনি দাঙিব লাগিব দাং
অকলে পাৰে নেকি এইখিনি 50 কেজিটো জিম যাওঁ দেখোন ডাঙৰ আকৌ 50 কেজি না আৰু তই আছ 53 কেজি চাউলখিনি আছে 50 কেজি একো নাই 3 কেজি বেছি কম আছে ডাং 1 2 3 এই বজৰং বলি 50 কেজি চাউল মানে লাগে 20 কেজি অবশ্যই 5 কেজি 2 কেজি এতে ভাল টুকি লাগিলে যাব পাৰে ভাঙিব দে গাড়ীখন ভাঙিব ডাঙৰ কবাম বল সেইখিনি মই 50 কেজি চাউল বাদে দিছো আনিলে খুব বেছি 30 কেজি আনো দাঙিব নোৱাৰি কি হয় এইবিলাক গাড়ী গাল চাউলত মানে শাস্তি পা জীৱন গৈছে 40 50 লাগি থাকা এই চাউল লাগিব নোৱাৰে লাগিব সুবিধা হ'বতো লাগিব ইয়াত এতিয়া ডাইৰেক্টটো ভৰাব নোৱাৰিম টিংটোত অলপ অলপকে ভৰাব লাগিব আৰু এই বাতিটোৰ পৰা তাৰপিছতে মই বইল কৰি আছো এয়া মুৰ্গীৰ আন্দা যোৱাকালি মনোজ ভাই ফেশ্বনলৈ 2টা কাপোৰৰ টোপোলা আহিলে আনবক্সিং কৰাই নাই কাপোৰৰ টোপোলাকেইটা তুমি গাড়ী লৈ আহি গলা মোৰ ওচৰত তুমি ইমান ভাল পাইছা গাড়ীখন চলাই মই উঠিবলৈ কিন্তু বহুত মন কৰিছো দেই গাড়ীত কিন্তু উঠিব পৰা নাই মোৰ বেয়া লাগি আছে তুমি উঠাবা নেকি মোক কালি উঠিলো বাৰু আৰু উঠিব মন গৈছে বলা না গাড়ীখনত উঠি আমি ফুৰিবলৈ যাম দূৰত এই টোপোলাকেইটাত মেখেলা চাদৰ আছে তাৰ পাছত চিংগল মেখেলা আছে চিংগল চাদৰ আছে কিন্তু বহুত বেছি কম দামী কাৰণ বহুতে কম দামত বিচাৰি আছিল সেইবাবে মানে কম দামত আৰু ভাল কোৱালিটিৰ মেখেলা চাদৰ জোৰা লগতে চিংগল মেখেলা চিংগল চাদৰ এইবোৰ লৈ আহিছো একেবাৰে পিয়ৰ কটনৰ আছে মই মুঠতে আপোনালোকে দেখি বহুত বেছি পছন্দ খাব আৰু ভাল পাব মানে এতিয়া বলক আমি ধুনীয়াকে আনবক্সিং কৰো বঢ়িয়াকে বস্তুখিনি ওলোৱা হৈ গল এতিয়া ধুনীয়াকে জাপি থৈ দিছো এইবোৰ চিংগল মেখেলা এইবোৰ চিংগল মেখেলা হয় আৰু অতিকৈ কম দামত আপোনালোকে বঢ়িয়া দামত পাই যাব এইখন চাওক টাইল হৈ আছে গৰমৰ দিনত এইবোৰ মেখেলা সঁচাকৈ বহুতে বেছি ভাল পাব আপোনালোকে পিন্ধি ঘৰতে হওক বা কৰবালে ওচৰে পাজৰে যাবলৈ হওক চাওক কোৱালিটি এবাৰ চাওক ওচৰৰ পৰা ইয়াত সৰুকে গুণাৰে কাম কৰা আছে দেখিছেনে কি ধুনীয়া খুব ধুনীয়া আৰু গৰমৰ দিনত সঁচাকৈ বহুত বেছি ভাল লাগিব আৰু ভাল পাব পিন্ধি আপোনালোকে সেইটো কাৰণে আনিছো আৰু আপোনালোকৰ বাবে আৰু এই কাপোৰবোৰ পাবলৈ আপোনালোকে হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো চাগে আপোনালোকে জানে 9957436755 এইটো হৈছে আমাৰ হোৱাটছআপৰ নম্বৰ এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিলে হ'ল এতিয়া আহিলো জিম সন্ধিয়া সময় হৈ গ'ল যিহেতু আৰু আজি লেকৰ এক্সাৰচাইজ কৰিলো তাৰ পাছতে এতিয়া কৰি আছো মই এপছৰ জিমৰ পৰা আহি পাই গলো আৰু এতিয়া ভাতটোৱে খাব লাগে কিনো আৰু বেলেগ কাম বনটো একো তেনেকে নাই এতিয়া বৰ্তমান ভিডিঅ' এডিটিং কৰিম ভাতটো খাই মেলি এইফালে চলি আছে টিভি কস্তুৰীয়ে চাই আছিলে টিভি কিন্তু তাই কৰবালৈ গুচি গ'ল আৰু এতিয়া ভাতটো খাওঁ আজি ভাত খাবলৈ আছে আমাৰ স্পেচিয়েল আলু পিটিকা বুলি ক'লে ভুল হ'ব বাৰু আলু লগতে ভাত কেৰেলাৰ পিটিকা আৰু আছে দালি এয়াই আজি মাছ মাংস তেনেকে নাই আজি অলপ নিৰামিষ খাম टकना लाजिया क्या हो गया ये रेनकोट पहन के कहाँ जाएगा तुम कहाँ जाओगी आप हेलो कहाँ जाओगी रेनकोट पहन के ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত সমাপ্ত কৰিবলৈ বিচাৰিছো ভিডিঅ'টো ইমানখিনিতেই কেনেকুৱা পালে জনাব আৰু সাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে মানে নতুনকৈ যিসকলে চেনেলটোত আহিছে সাবস্ক্ৰাইব কৰি দিব তেতিয়া অলপ ভাল লাগিব